Hello guys, welcome to a new video. তো যোৱাকালি মই গুৱাহাটী গৈছিলোঁ আৰু গুৱাহাটীত মই কামাখ্যা মন্দিৰৰ আৰু তাৰে এটা দুটা ওচৰৰ মন্দিৰলৈ গৈছিলোঁ। সো সেইখিনিৰে মই এটা এনে ভ্লগ টাইপৰ বনাম বুলি ভাবিলোঁ। ভাবি পেলাই মই মানে ক্লিপ কেইটামান বনাই দিছোঁ। আপোনালোকে চাওক, আশা কৰোঁ ভাল পাব আৰু বাছ সেইখিনি আৰু চাই লওক, চালি গম পাব। তো আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ পুৱা 8টা বজাত 8 AM আৰু মোৰ লগত যাত্ৰা কৰিছিল মোৰ মা, দেউতা আৰু এজন খুৰা। আমি গাড়ীতে গৈছিলোঁ আৰু বতৰটো ভাল আছিল, একদম গম পাই, একদম পুৰা ৰ'দ দিছে আৰু অলপ বতাহো বলি আছিল দিয়কচোন। শাপলা ফুলের পোকা ভেজা শালিকের ডানা, ঘাস জমি থমথমে ধূসর সামিয়ানা। শাপলা ফুলের পোকা ভেজা শালিকের ডানা, ঘাস জমি থমথমে ধূসর সামিয়ানা। পাশ দিয়ে পথ গেছে দূরের থেকে দূরে, পাশ দিয়ে পথ গেছে দূরের থেকে দূরে। অপুর পায়ের ছাপ ডুবছে বাঁশির সুরে। এখনো আলগা মনে কাশফুল সারি সারি, বাস্তু সাপের মতো সময়ের রেলগাড়ি। এখনো আলগা মনে কাশফুল সারি সারি, বাস্তু সাপের মতো সময়ে। এইখান হৈছে কামাখ্যাৰ মেইন গেট, তলত মালিগাঁও। ইয়াৰ পৰা আমি উঠি যাব লাগিব, উঠি যাই পেলাই অলপ ওপৰতে কামাখ্যা মন্দিৰটো। এটা কথা ক'ব পাৰোঁ এতিয়া যে মই বহুত আগে আহিছিলোঁ প্ৰথম মোটামুটি ক'ব গ'লে প্ৰথম যেতিয়া আহিছিলোঁ যে চুলিখুৰা বা আছিলোঁ। ছেকেণ্ড টাইম মই ক্লাছ 6-7 মানত আৰু থাৰ্ড টাইম এতিয়া মই সেনেকৈ আহি পোৱা নাই মই ইয়াতে। কিন্তু আগতকৈ মই এইবাৰ বহুত ভাল দেখিছোঁ, ৰাস্তা ঘাট ধুনীয়া, চাফ চিকুণ আৰু ভাল লাগে আৰু এনে হৈ থাকিলে। মই যিখিনি পাৰোঁ সেইখিনি দেখাবলৈ ট্ৰাই কৰিছোঁ। আজিকালি আপোনালোকে দেখিছে বহুত নতুন নতুন দোকান হৈছে আৰু ৰাস্তা ঘাটো ভাল হৈছে। আৰু যিহেতুকে ভিতৰে কেমেৰা নিব নিদিয়ে, মানে মন্দিৰৰ একদম ভিতৰে কেমেৰা নিব নিদিয়ে, চ' মই মূৰ্তিটো দেখাব নোৱাৰিম। আপোনালোকে বাহিৰত যিখিনি আছে ধৰক দোকান পাহাৰ সেইখিনি চাবলৈ পাব আৰু বাকী ভিতৰত কেমেৰা যিহেতুকে নিব নিদিয়ে, তো তাৰে ফুটেজ উপলব্ধ নহ'ব।
মন্দিৰৰ পৰা অলপ তলতে এটা পুখুৰী আছে, তাতে বহুত বৃহৎ বৃহৎ আকাৰৰ বোলে কাছু পায়। চ' মোটামুটি মই 150টামান চিৰি নামি পেলাই সেই কাছু চাব গ'লোঁ। ভৰিতটো একদম পূৰা বিহুৰ উৎপাত, এতিয়াও বিহে আছে, কিন্তু কাছকেইটা চাই ভাল লাগিল। আপোনালোকক চাওকচোন বাৰু কেনে লাগে ক'ব। কামাখ্যা মন্দিৰৰ পৰা কিছু ওপৰত উঠি গ'লে আন এটা মন্দিৰ পায়, যাক কোৱা হয় বগলা মন্দিৰ। এই মন্দিৰটোত মই ইয়াৰে আগতে যি দুবাৰ আহিছিলোঁ, তেতিয়া মই এইটো মন্দিৰত সোমোৱা নাছিলোঁ, কিন্তু এইবাৰ গম পাই পেলাই এই মন্দিৰটোত মই যাম বুলি ভাবিলোঁ। সেইকাৰণে এই মন্দিৰটোলৈও আহিলোঁ, একবাৰ চাই যাওঁ বুলি।